গুড মৰ্নিং গাইজ, ৰাতিপুৱা আহিলোঁ আৰু এটা ব্লগ লৈ। আপোনালোকে ভালে আছেনে? এয়া ৰাতিপুৱা নহয়, বৰষুণ পৰি আছে নেকি অলপ অলপ, খিৰিকীটো নহয় ভিজা ভিজা। আৰু মই ৰাতিপুৱা উঠিলোঁ, বিৰিয়ানী বনাম। এতিয়া 6টামান বাজে, বেছি দেৰিও হোৱা নাই, কাৰণ ল'ৰাৰ মৰ্ণিং স্কুল, সেইকাৰণে তাক টিফিন চিফিন দিব লাগে, সেইকাৰণে উঠিলোঁ ৰাতিপুৱাই। আৰু এয়া পিঁয়াজ জলকীয়া কাটি ল'লোঁ, বুট আৰু জহা চাউলটো মই ধুই ল'লোঁ, কাৰণ ৰাতিতে তিয়াই থৈছিলোঁ। এতিয়া বনাই আছোঁ। আৰু বতৰ দেখিছেনে কিমান ধুনীয়া হৈছে, এনেকৈ থাকিলেতো ভাল লাগে। আৰু যেতিয়া ৰ'দ দিয়ে নহয়, বাপৰে বাপ, থকাই নাযায়। আৰু বিৰিয়ানী হৈ গ'ল মোৰ। ইপিনে চাহো বনালোঁ। খোৱাটো দেৰি আছে, ৰাতিপুৱা উঠিয়ে নহয় খাবলৈ মন নাযায়, খোৱাটো দেৰি আছে। চাহো বনাই ল'লোঁ আৰু ল'ৰাক দিলোঁ খাবলৈ। আৰু তাই নহয় অলপ খুব সোনকালেই উঠে, উঠি পেলাই গা পা ধুই স্কুলত ৰেডি হৈ যায়। স্কুলত যাওঁ তাৰ অলপো বেয়া নালাগে, সোনকালে উঠিব যাব, কেতিয়াও তাই লেট নকৰে। হাই গাইজ, গুড মৰ্ণিং। আপোনালোকক ৱেলকাম জনোৱা নাই, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, দেখাই দিলোঁ, ল'ৰাক টিফিন বনাই দিলোঁ, তাই খাই গ'ল, লৈ গ'ল। আৰু তাৰ মৰ্ণিং স্কুল, সেইকাৰণে ৰাতিপুৱা উঠিব লাগে। এতিয়া মই চাদৰ ওপৰত আহিছোঁ কাপোৰ শুকা দিবলৈ, কেইটামান কাপোৰ ধুই দিলোঁ। মই এতিয়াও চাহ খোৱা নাই, কিবা হৈছে, ৰাতিপুৱা উঠিয়ে নহয় খাবলৈ মন নাযায়। চাহ খোৱা নাই, চাহ খাম। তাৰ আগতে ভাবিলোঁ কাপোৰ কেইটামান আছে ধুই দিওঁ, সেইকাৰণে চাদৰ ওপৰত আহিছোঁ। আৰু দেখিছেনে বতৰ, হঠাৎ কৰি ডাৱৰীয়া বতৰ হৈ গৈছে। কেইদিনমানতো ইমান গৰম গ'ল, থাকিবই নোৱাৰি। এতিয়া আৰু দুদিন ধৰি আৰু বৰষুণ দি আছে। বতৰ দেখিছেনে কিমান ধুনীয়া হৈ আছে। আহক দেখাই আছোঁ ভিউটো। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। তেনেহ'লে আহক দেখাই আছোঁ। চাদৰ ওপৰত আহিছোঁ মই কাপোৰ শুকা দিবলৈ। আৰু অলপ বৰষুণ দিলে নহয় চাদৰ ওপৰত এয়া পানী জমা হৈ যায়। এতিয়া কাপোৰবিলাক শুকা দিম। আৰু বতৰ দেখিছেনে, বাপৰে বাপ, ইমান ধুনীয়া বতৰ। চাওক আপোনালোকে ভিউটো, একদম গোটেই পানী পানী হৈ আছে। এতিয়া 11টামান বাজে আৰু ল'ৰা আজি সোনকালে আহিছে। আৰু মই ৰন্ধা বঢ়া আৰম্ভ কৰি দিলোঁ দুপৰীয়াৰ কাৰণে। দুপৰীয়া আনিছে মাছ, ইপিনে পটল বৰা ভাজি আছোঁ, আৰু মাছ বনাই আছোঁ বিলাহী আলু দি। এইবিলাক ধুই চুই ল'লোঁ, ঘৰতে নহয়, ক'ত নাযাম, ঘৰতে কাম কৰি আছোঁ। কাটা বাচা কৰিলোঁ, মাছটো ধুই ল'লোঁ। আৰু ঘৰতে নহয়, অলপ অসুবিধা হয় ধোৱা চোৱা, মোৰতো অসুবিধা হয়, বেলেগতো নাজানো মই। আৰু এয়া হৈ গ'ল, দেখিছেনে পটল বৰা হৈ গ'ল, মাছটো ফ্ৰাই কৰি আছোঁ। এতিয়া আজিকালি মাছ নহয় ফ্ৰাই নকৰিলে ভাল নালাগে, ভাজি নাৰান্ধিলে ভাল নালাগে খাই, সেইকাৰণে মই ভাজি আছোঁ। আলু বিলাহী দি বনাম। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব, স্কিপ নকৰিব। আৰু এইপিনে মই বিলাহীটো ভাজি আছোঁ, মাছটো ভাজি দি দিম বিলাহীত। আৰু পটল বৰা হৈ গ'ল, ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল। ইপিনে মই ৰান্ধি আছোঁ আৰু এইপিনে মই কাঁহী বাতি ধুই আছোঁ। এয়া দুপৰীয়াৰ কাৰণে ৰন্ধা বঢ়া কমপ্লিট, ভাত হৈ গ'ল, মাছ ফ্ৰাই হৈ গ'ল, আৰু পটল বৰা, লগতে তিয়ঁহ কাটি লৈছোঁ, বিলাহী দি চব্জিটো হৈ গ'ল, দেখিছেনে। আৰু ইপিনে কাঁহী বাতিবিলাকো ধুই আছোঁ লগে লগে। আৰু দুপৰীয়া এতিয়া 1টামান বাজে, চাহ আছে অলপ খাই ল'ম, চাহখিনিও খাই ল'ম, কাৰণ দুপৰীয়াটো মই চাহ খাওঁৱেই অলপ। আৰু দেখিছেনে ৰ'দটো ওলাইছে। ৰন্ধা বঢ়া হৈ গ'ল আৰু খোৱা দোৱা হৈছে। মই খালি ভাত খোৱা নাই, কাৰণ মই গা চা ধোৱা নাই, সেইকাৰণে গা ধুম এতিয়া। আৰু দেখিছেনে এইবিলাক চকচকীয়া কৰি ৰাখি দিলোঁ, বা কাঁহী বাতি ধোৱা হৈ গৈছে, এইবিলাক ইয়াত থৈ থৈছোঁ। গেছ ঠেছ একেবাৰে চাফা কৰি ল'লোঁ, যিমানে চাফা কৰোঁ নহয় অলপ পিছত আকৌ লেতেৰা হৈ যায়, কৰি ল'লোঁ। আৰু ল'ৰাও নাই, ল'ৰা টিউশ্যনত গৈছে। আৰু পাকাতে বহি ভাত খালে সিহঁতে, সেইকাৰণে পাকাটো অলপ মুচি দিওঁ, মুচি পেলাই গা ধুম, কাৰণ দেৰি হৈ গৈছে, 4টামান বাজে। এয়া লাঠিটো আনিলোঁ, আৰু 4টা বাজা নাই, 3টামান বাজে। আৰু এয়া বাথৰুমত গা পা ধুম এতিয়া, কেইটামান কাপোৰো আছে ধুই ল'ম। তেনেহ'লে আহি আছোঁ।
গাইজ জাষ্ট গা ধুলো আৰু কেইটামান কাপোৰ আছিল ধুই দিলোঁ। দুপৰীয়াৰ ভাত এতিয়ালৈকে খোৱা নাই, কাৰণ কাম কৰিলোঁ, এইটো সেইটো কৰিলোঁ। আৰু ইয়াত নহয়, কাম মানে ওলাই থাকে মানে এটা ৰুমৰ ভিতৰতে নহয়, দুটা ৰুমতে, এটা থকা ৰুম, এটা পাকঘৰ। মানে কাম ওলাই থাকে। এইটো মুচিব লাগে, সেইটো পানী পৰে, সেইটো মুচিব লাগে, এইটো পানী পৰে, মানে কাম ওলাই থাকে। এতিয়াহে গা ধুলোঁ আৰু আজি নহয় মানে গাটো ভাল নহয়, অলপ পেটটো বিষাই আছে, সেইকাৰণে যিয়ে নহওক ভাত খাম এতিয়া। আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে, বহুত দেৰি হৈছে আৰু ভোকো লাগি গৈছে। তেনেহ'লে আহক, আৰু কি বনাইছোঁ তো দেখাই দিলোঁ। ভাত ওলাই ল'লোঁ, ভাত খাম এতিয়া। আৰু এয়া পটল বৰা, তিয়ঁহ, কি বনাইছোঁ তো দেখাই দিছোঁ। এইটো মাছৰ চব্জি বিলাহী দি বনাইছোঁ। এতিয়া ভাতকেইটা খাই লওঁ, আহি আছোঁ অলপ পিছত। সন্ধিয়া হৈ গৈছে দেখিছেনে? আৰু ইয়াত আহি নহয় গমেই পোৱা নাযায় কেতিয়া সন্ধিয়া হয় কেতিয়া ৰাতি হয়, কাৰণ আহক বাহিৰৰ ভিউটো দেখাই আনো। আৰু আজি গেছো দি গৈছে, গেছটো উঠোৱা ইমান দিগদাৰ হৈছিল নহয় আজি। এইবিলাক চিৰিত বহুত অসুবিধা হৈ গৈছিল, তথাপি উঠাই আনিছোঁ লাহে লাহে। বাহিৰৰ ভিউটো দেখিছেনে? ইয়াত নহয় দিনত খোজকঢ়াই নাযায়, মানুহ ভাবিব কি কৰেনো, সেইকাৰণে সন্ধিয়াৰ পিছত মই ইয়াত অলপ খোজকাঢ়ি থাকোঁ। সন্ধিয়াৰ পিছতহে ইয়াত অলপ খোজকাঢ়োঁ। আৰু দেখিছেনে ইমান চৰ চাৰাবা হৈ থাকে নহয়, ইয়াত ইমান হুলস্থুল হৈ থাকে, এনিটা টাইম গাড়ী যায়েই থাকে। অলপ খোজকাঢ়োঁ, তাৰপিছত চাহ খাম। সন্ধিয়া হৈছে, অলপ চাহ বনাম, ল'ৰাকো দিম, কাৰণ তাই পঢ়িব। চাহ নোখোৱা পৰ্যন্ত পঢ়াত নবহিব, চাহ দিব লাগিব আগত, তাৰপিছতহে পঢ়িব। আহি আছোঁ গাইজ, পাকঘৰত সোমালোঁ। এয়া চাহ বনাই আছোঁ, চাহ খাম। আৰু এইপিনে তেল গৰম হ'ব দিছোঁ, কাৰণ এটা আটা আছিল, আটাৰ মানে গুলি থোৱা আছিল, সেইটো মই কাটি ভাবিলোঁ পুৰি এটা ভাজি লওঁ, ভাজি চাহ খাওঁ। আৰু ল'ৰা পঢ়িব বহিছে। চাহ হৈ গ'ল, চাহ খাম এতিয়া। আৰু দেখিছেনে একেবাৰে কড়াকৈ চাহ বনাইছোঁ, আৰু এইপিনে গৰম পুৰি ভাজিলোঁ। এতিয়া চাহ খাই লওঁ, আহি আছোঁ অলপ পিছত। এয়া চাহ লৈ আহি পাকাতে বহিলোঁ, দেখিছেনে গৰম চাহ, আৰু কিমান ধুনীয়াকৈ বনাইছোঁ নহয় কড়া কৰি চাহ। কোনে কড়া চাহ ভাল পায় কমেণ্টত জনাব। আৰু আমাৰ এইটো খাই আছে এতিয়াহে, ইয়াৰ খালি খোৱা আৰু পঢ়াৰ নামে নাই, দেখিছেনে গাইজ? সন্ধিয়া চাহ খালোঁ। এতিয়া ৰাতি 9টা বাজে, ৰাতিৰ কাৰণে ভাত বনাম, কাৰণ দিনৰে চব্জি আছে, ৰাতি অকল খালি ভাতে বনাম। নাথাকিলেও মানে অলপ চলপ থাকিলে চলাই দিওঁ আৰু এনেকৈ। আৰু কিমাননো বনাম, গোটেই দিনটো ভাগৰ লাগি থাকে নহয়, সেইকাৰণে আগবেলাই বেছিকৈ বনাওঁ, নাথাকিলে বনাওঁ। আৰু নহ'লে কণী চণী কিবা এটা আলু চালু ভৰ্তা দি খাওঁ। আৰু ইয়াত আহি নহয় কামবিলাকতো সোনকালে হয়, কাম সোনকালে হয়, কিন্তু সুখ আছে, শান্তি নাই। মানে এয়া বেচিংটোত যে মই কাঁহী বাতি ধুওঁ নহয়, ধোৱাতে পানীখিনি গোটেই ইয়াত পৰি থাকে, এনেই লেতেৰা হৈ থাকে, মানে লেতেৰা হৈ থাকে। গোটেই দিনটো চাফা কৰি থাকে। এইবিলাক বস্তু নহয়, আমাৰ দ্বাৰা নহয়। আমি মানে বাহিৰত কাম কৰি অভ্যাস নহয়, বাহিৰত যিকোনো বস্তু বাহিৰত কৰিছোঁ, এতিয়াতো ঘৰতে কৰিব লাগে। পাকঘৰতে মাছ কাটা হওক, চব্জি কাটা হওক, মানে গোটেইবিলাক ঘৰতেই কৰিব লাগে। আৰু এইবিলাক ঘৰত নহয়, লেতেৰাও বেছি হয়, চাফা কৰিব লাগে, আৰু লেতেৰাটো বেছি হয়। আৰু লেতেৰা চেতেৰা পলিথিনত ভৰাই বাহিৰত পেলাব লাগে। ইপিনে দি এটা বস্তু পেলাব নোৱাৰি, কাৰণ ঘৰ আছে, বেলেগৰ ঘৰ আছে, মানে সেইটো জ্বালা। আৰু কেনেকৈ যে থাকিম, আগত আমি জনা নাই, আগত নহয় মই জানা নাই, কাৰণ আমাৰ বাপ দাদা 14 পুৰুষৰ বিল্ডিং চিল্ডিং নাই নহয়, আমি আৰু কেনেকৈ জানিম এইবিলাক অসুবিধাৰ কথা। সেইকাৰণে এতিয়াহে অলপ এক্সপিৰিয়েঞ্চ হ'ল, এতিয়াহে জানিব পাৰিম, ভাড়া থাকিলোঁ যিহেতু। যিয়ে নহওক থাকিবই লাগিব, কিনো কৰিম। আৰু ব্লগটো মই বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ আহি আছোঁ নেক্সট ব্লগত। আপোনালোকে ভালে থাকক, সুস্থ থাকক, আৰু ব্লগবিলাক যদি ভাল লাগে তেনেহ'লে এটাকৈ ছাবস্ক্ৰাইব মাৰিব, নতুন জনে চাই ব্লগ। তেতিয়াৰ কাৰণে ৰাখিছোঁ।